তেওঁ দায়িত্বত থাকিব ইজ ৰেসপন্সিবল ফৰ মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল তেওঁ মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল তাৰমানে আইডেন্টিফাই কৰিব ভোটাৰজনক আইডেন্টিফাই কৰিব আৰু তেওঁৰ নামটো ডাঙৰকৈ কৈ দিব কৈ দি পেলাই তেওঁ যদি পুৰুষ হয় তেনেহ'লে তেওঁ নামটো তলত এটা আণ্ডাৰলাইন কৰিব তেওঁ যদি মহিলা হয় আণ্ডাৰলাইন কৰাৰ উপৰিও এটা টিক মাৰ্ক দিব আৰু যদিহে তেওঁ থাৰ্ড জেন্ডাৰ হয় তেতিয়া আণ্ডাৰলাইন কৰিব টিক দিব লগতে ষ্টাৰ দিব এইটো আছিলে তেওঁৰ কাম আৰু লগতে নামটো ডাঙৰকৈ মাতি দিব নহয় এতিয়া আৰু এটা কাম দিছে সেইটো হৈছে তেওঁ ইনডেলিবল ইংকটো ফাৰ্ষ্ট পুলিং অফিচাৰে দিব লাগিব সেইটো 12 এপ্ৰিলত এখন অৰ্ডাৰ এটা ওলাইছে আসাম ষ্টেট ইলেকশ্যন কমিছনৰ ফালৰ পৰা সেই 12 এপ্ৰিলৰ অৰ্ডাৰ অনুসৰি ফাৰ্ষ্ট পুলিং অফিচাৰৰ দায়িত্ব আৰু এটা বহাই দিছে সেইটো হৈছে তেওঁ ইনডেলিবল ইংকটো তেওঁ ভোটাৰৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত বা ব্লাইণ্ড বা ইনফৰ্ম ভোটাৰৰ লগত অহা কম্পেনিয়নজনৰ সোঁ হাতৰ তৰ্জনী আঙুলিত তেওঁ ইনডেলিবল ইংকটো দিব লাগিব সেইটোৱেই মূল সংশোধনী হৈছে আৰু দ্বিতীয় প্ৰিজাইডিং অফিচাৰৰ দায়িত্বত বাকীখিনি কাম থাকিব তেওঁ ইজ ৰেসপন্সিবল ফৰ বেলট পেপাৰ্ছ এণ্ড ভোটাৰ ৰেজিষ্টাৰ দ্বিতীয় পুলিং বিষয়াজনৰ দায়িত্ব থাকিব তেওঁ বেলট পেপাৰখন প্ৰথমতে বেলট পেপাৰৰ কাউণ্টাৰ ফইলত ভোটাৰজনৰ সিগনেচাৰ ল'ব তিন ধৰণৰ বেলট পেপাৰ থাকিব জেডপিচিৰ কাৰণে এটা বেলেগ ৰঙৰ আঞ্চলিক পঞ্চায়তৰ কাৰণে এটা বেলেগ ৰঙৰ গাঁও পঞ্চায়তৰ কাৰণে এটা বেলেগ ৰঙৰ বেলট থাকিব গতিকে তিনিটা ৰঙৰ তিনিখন বেলটৰ কাউণ্টাৰ ফইলত ভোটাৰজনৰ পৰা সিগনেচাৰ ল'ব লাগিব কাউণ্টাৰ ফইলত ল'ব লাগিব ফ্ৰণ্ট চাইডত ঠিক আছে কাউণ্টাৰ ফইলত ফ্ৰণ্ট চাইডত ল'ব লাগিব বেক চাইডে নহয় ফ্ৰণ্ট চাইডত ঠিক আছে তাৰপিছত যেতিয়া ভোটাৰজনে তাত সিগনেচাৰ কৰিব সিগনেচাৰ কৰাৰ পিছত এই যিডাল মেটেল স্কেল দিব স্কেলডালেৰে তেওঁ কাউণ্টাৰ ফইলটোৰ পৰা হেৰিখন ছেপাৰেট কৰিব ফালি ল'ব ফালি পেলাই তেওঁৰ হাতত দিব ঠিক আছে তেওঁ হাতত দিব আৰু ঠিক লগে লগে আৰু এটা কাম কৰি